নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ হোলী উৎসৱ অৰ্থাৎ দৌল পূৰ্ণিমা সমাগত। দৌল পূৰ্ণিমা এইবাৰ পৰিছে অসমীয়া ফাগুন মাহৰ 29 তাৰিখ পূৰ্ণিমা তিথিৰ দিনা আৰু ইংৰাজী এই দিনটোত 14 মাৰ্চ তাৰিখ পৰিছে। এই দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব ৰঙৰ উৎসৱ হোলী। হোলীৰ দিনটোত আপুনি যদি আপোনাৰ ঘৰতে থাকি আপুনি এই তিনিটা কাম কৰিব পাৰে, তেতিয়া আপুনি ভগৱানৰ ওপৰত বিশ্বাস কৰক, আপুনি সুফল গোটেই বছৰটোৰ বাবে লাভ কৰিব পাৰিব। আপুনি এই উপায় কেইটা কৰক। আপোনাৰ ঘৰত থকা কেৱল তুলসী গছজোপাৰ পাত লৈ আৰু আপোনালোকক কেইটামান উপায় দিম, যিকেইটা আপুনি ঘৰতে থাকি কৰিব পাৰিব। আৰু যিকেইটা তুলসী পাতেৰে কৰিবলৈ দিম উপায়, সেইকেইটা আপুনি অতি সহজতে ঘৰতে থাকি কৰিব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰতিটো উপায় আপুনি জানি লোৱাটো খুবেই জৰুৰী। ইয়াৰ ভিতৰত আপুনি এটা উপায় যদি কৰিব পাৰে দৌল পূৰ্ণিমাৰ দিনা অৰ্থাৎ ফাকুৱা উৎসৱৰ দিনা, তেতিয়া আপুনি লক্ষ্মী দেৱী আৰু ভগৱান বিষ্ণুৰ কৃপা দৃষ্টি লাভ কৰাটো একেবাৰে নিশ্চিত। আপোনাৰ ঘৰত যি সমস্যা আছে, ধনৰ সমস্যা, সুখ সমৃদ্ধিৰ সমস্যা, সেই তেনেধৰণৰ সমস্যাসমূহৰ পৰা আপুনি সকাহ পাব পাৰিব আৰু আপুনি মনে বিচৰাৰ ধৰণে সুফল পাব পাৰিব। কম দিনতে আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপোনাক যিহেতু বজাৰৰ বস্তু প্ৰয়োজন নহয়, আপোনাৰ ঘৰত থকা তুলসী গছজোপাহে প্ৰয়োজন, সেয়েহে আপুনি ঘৰৰ তুলসী গছজোপাই এই উপায় কেইটা কৰাটো খুবেই জৰুৰী। যদি আপুনি আৰ্থিকভাৱে উন্নতি হ'ব বিচাৰে, টকা পইচা ধাৰ ঋণৰ সমস্যাৰ পৰা যদি আপুনি মুক্ত হ'ব বিচাৰে, ভগৱানৰ কৃপা দৃষ্টিত আপুনি সকলো বাধা বিঘিনিৰ পৰা মুক্ত হৈ থাকিব বিচাৰে, ঘৰখনত আপোনাৰ ৰোগ ব্যাধি নোহোৱাটো বিচাৰে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে খুব ধ্যান দি চাই থাকক। আপোনালোক প্ৰতিজন দৰ্শকৰ বাবে আজিৰ ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। যদি আপুনি আজিৰ এই ভিডিঅ'টো চাই লয় সম্পূৰ্ণকে, তেতিয়া আপুনি অৱশ্যেই এটা নজনা কথা জানি আপুনি অৱশ্যেই আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব কম দিনতে। ভগৱানৰ কৃপা আপোনাৰ ওপৰত থাকিব। আপোনাৰ ঘৰখনত আই লক্ষ্মীৰ বিৰাজমান হৈ থাকিব। সেইবাবে আপোনালোক সকলোকে অনুৰোধ কৰিছো, আজিৰ ভিডিঅ'টো আপুনি হোলী উৎসৱ অৰ্থাৎ দৌল পূৰ্ণিমাৰ আগতে চোৱাটো খুবেই জৰুৰী। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ দিনা হোলী উৎসৱ অৰ্থাৎ দৌল পূৰ্ণিমা পালন কৰা হয়। ৰঙৰ উৎসৱ হোলী অৰ্থাৎ ফাকুৱা পালন কৰা হয়। এই দিনটোত ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ লগত ৰঙৰ উৎসৱ খেলিছিল। সেয়েহে এই দিনটোৰ বিশেষ মহত্ব আছে। এই দিনটোত আপুনি এনে কাম কৰিলে ভগৱান শ্ৰীকৃষ্ণ আৰু লক্ষ্মী দেৱীৰ কৃপা আপুনি লাভ কৰাটো একেবাৰে নিশ্চিত। দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে আমাৰ এই চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। তেতিয়াহে প্ৰিয় দৰ্শক, আপুনি আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। লগতে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ আগতে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ ভগৱান শ্ৰীকৃষ্ণ আৰু লক্ষ্মী দেৱীৰ নাম অৱশ্যেই স্মৰণ কৰিব। তেওঁলোকৰ যাতে আপুনি দৌল পূৰ্ণিমাৰ দিনটোৰ পৰা পৰম কৃপা দৃষ্টি লাভ কৰি আপোনাৰ জীৱনৰ আপোনাৰ ঘৰৰ সকলো সমস্যা দূৰ কৰিবলৈ সক্ষম হয়। আপোনাৰ ঘৰলৈ যাতে আই লক্ষ্মীৰ আগমন ঘটে, তাৰ বাবে ভক্তি মনেৰে আপুনি আই লক্ষ্মীৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানি লওঁ 2025 বৰ্ষৰ আমি দৌল পূৰ্ণিমাৰ দিনা অৰ্থাৎ ৰঙৰ উৎসৱ ফাকুৱাৰ দিনা আমি ঘৰতে থাকি তুলসী পাতেৰে কোনকেইটা উপায় কৰি আমাৰ ঘৰৰ সকলো আৰ্থিক সমস্যা, ধন সম্পত্তিৰ সমস্যা আৰু সুখ সমৃদ্ধিৰ সমস্যা আমি দূৰ কৰিব পাৰিম। আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে এই ভিডিঅ'টোৰ জৰিয়তে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি জানি লওঁ।
হোলীৰ উৎসৱৰ দিনা তুলসী গছৰ 6টা পাত লৈ আপুনি এই উপায় কৰক। গোটেই বছৰটোত আৰ্থিক কষ্ট আৰু বেমাৰ আজাৰৰ পৰা আপুনি সকাহ পাই থাকিব পাৰিব। আঁতৰত ৰাখিব পাৰিব সেই সমস্যা। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল পূৰ্ণিমা তিথি পালন কৰা হয়। সেইকাৰণে এই দিনটোক দৌল পূৰ্ণিমা নামেৰে জনা যায়। হোলী হৈছে অশুভ শক্তিক ধ্বংস কৰি ভাল শক্তিক আমন্ত্ৰণ কৰাৰ উৎসৱ। হিন্দু ধৰ্মৰ মতে তুলসী উদ্ভিদটো অতি শুভ উদ্ভিদ। তুলসী উদ্ভিদে ঋণাত্মক শক্তি আঁতৰ কৰি ধনাত্মক শক্তিক আনে ঘৰলৈ। গতিকে আপুনি পবিত্ৰ এই পূৰ্ণিমা তিথিৰ দিনা অৰ্থাৎ হোলীৰ দিনা তুলসী গছৰ আপুনি পাত কেইটামান ছিঙি অশুভ শক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰৰ পৰা দূৰ কৰিব পাৰিব। আপোনাৰ জীৱনলৈ এনে কাৰ্য কৰিলে ভাল শক্তিৰ আগমন ঘটিব। এই শুভ শক্তিৰ বাবে আপুনি আৰ্থিক সংকট আপুনি কেতিয়াও সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। কোনো অসুস্থতাই আপোনাক জুৰুলা কৰিব নোৱাৰিব। হোলীত আপুনি তুলসী পাতেৰে কি প্ৰতিক্ৰিয়া কৰিব, আপুনি গোটেই বছৰটোৰ বাবে কেনেকৈ সুফল পাব, কেনেকৈ এই অসুবিধা আৰু বেমাৰৰ পৰা মুক্তি পাব, আপুনি ভিডিঅ'টো শেষলৈকে চাই জানি লোৱাটো অত্যন্ত জৰুৰী। আজিৰ ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'ব। দৌল পূৰ্ণিমাত আপুনি এনে কাম কৰিলে অশুভতা দূৰ হোৱাটো নিশ্চিত। ঘৰলৈ সুখ আৰু সমৃদ্ধি বাঢ়িবলৈ আৰম্ভ কৰিব। পঞ্জিকাৰ অনুসৰিও দৌল পূৰ্ণিমাৰ দিনটো অত্যন্ত শুভ দিন। এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিলেও সুখ আৰু সমৃদ্ধি লাভ কৰিব পৰা যায় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। দাহ কৰাৰ পাছত আপুনি ৰাতিপুৱা এটা পাত্ৰত আপুনি ছাইখিনি ভৰাই আপুনি মন্দিৰত থকা শিৱলিংগত সেই ছাইখিনি অৰ্পণ কৰক। ইয়াৰ পিছত শিৱৰ ওচৰত উপযুক্ত জীৱন সংগীৰ বাবে আপুনি প্ৰাৰ্থনা কৰিলেও সুফল আপুনি পোৱাটো নিশ্চিত। তাৰ পৰা উভতি আহি আপুনি পাছলৈ কেতিয়াও ঘূৰি চাব নালাগে। 7 দিন আপুনি এই কাম কৰিলে আগতীয়াকৈ আপোনাৰ বিয়া হোৱা সম্ভাৱনা আছে। আপুনি দাহ কৰাৰ পিছদিনা আপুনি ছাইখিনি ঘৰলৈ আনিব লাগে। যিকোনো গুৰুত্বপূৰ্ণ কামত পুৰুষে সেই ছাই তিলক কপালত লগালে আৰু মহিলাই ডিঙিত লগালে ইয়াৰ ফলত কামত সফলতা, ধন সম্পত্তি ঘৰত বৃদ্ধি পাব। জুই ছাইখিনি আপুনি ঘৰৰ চাৰিওফালে বিয়পাই দিলে ঘৰৰ চাৰিওফালে থকা নিগেটিভ শক্তি অৰ্থাৎ অশুভ শক্তি দূৰ হৈ পজিটিভ শক্তি ঘৰলৈ আহিব আৰু কেতিয়াও অশুভ শক্তি ঘৰলৈ সোমাব নোৱাৰিব। ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা আপুনি পিছদিনা ৰং খেলিবলৈ ওলাই যোৱাৰ আগত ছাই লৈ আপুনি ওলাই যাব লাগে। ফলত দেৱতাসকল সন্তুষ্ট হয় আৰু জীৱনৰ পৰা সকলো বাধা দূৰ হৈ যায়। ফাগুন মাহৰ পূৰ্ণিমা দিনা হোলী উৎসৱৰ দিনা ৰাতিপুৱা গা ধুই আপুনি ঘৰতে দেৱ-দেৱীক আপুনি ৰঙা পোছাক অৰ্পণ কৰিব লাগে। সেই আবিৰ পেকেটত অৰ্থাৎ ফাকুৱাৰ পেকেটত আপুনি ৰূপৰ মুদ্ৰা এটা ভৰাই মৌলিকৰ সূতাৰে বান্ধি আপোনাৰ ঘৰৰ টকা থোৱা ঠাইত আপুনি সেই টোপোলাটো ৰাখিব পাৰে। ইয়াৰ ফলত ধন সম্পত্তি লাভ কৰিব পাৰিব। ধন সঞ্চয় আপোনাৰ ঘৰত কৰিব পাৰিব। এই অবিৰ পেকেটত আপুনি ৰূপৰ পইচা এটা ভৰাই মৌলিকৰ সূতাৰে বান্ধি আপুনি টকাখিনি ঘৰৰ ঠাইত আপুনি ৰাখিব পাৰে। টকা ৰখা ঠাইত আপুনি ৰাখিলে ফলত ধন সম্পত্তি লাভ কৰিব পাৰিব। ধন সম্পত্তি সঞ্চয় কৰিবলৈ আপোনাৰ ঘৰত আৰম্ভ কৰিব। আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব। হোলীৰ দিনা যদিও আবিৰ প্ৰয়োগ কৰা হয় তেন্তে আপুনি ঘৰ আৰু পৰিয়ালৰ প্ৰেম সমৃদ্ধিৰ আৰু সুখ বাস কৰে। অৰ্থাৎ ৰং প্ৰয়োগ কৰিব পাৰিলে এই দিনটোত ঘৰৰ সকলোৱে তেন্তে আপোনাৰ ঘৰত প্ৰেম সমৃদ্ধি আৰু সুখ শান্তিৰে বাস কৰিব। সেইবাবে আপুনি ৰঙৰ উৎসৱ হোলীৰ দিনা অলপ হ'লেও আপুনি ৰং লগাব লাগে। হোলীৰ দিনা আপুনি প্ৰথমে আবিৰ অৰ্থাৎ ফাকুৱা লগাই দেৱ-দেৱী আৰু ঘৰৰ বয়োজ্যেষ্ঠৰ আশীৰ্বাদ বিচাৰিব পাৰে। হোলীৰ দিনা যদি আপুনি আপোনাৰ ঘৰলৈ আলহী আহে তেন্তে তেওঁলোকক কিবা এটা খাবলৈ অৱশ্যেই দিব। খাবলৈ নিদিয়াকৈ যাবলৈ কেতিয়াও নিদিব। তেনে কাৰ্যৰ দ্বাৰা আপুনি সৌভাগ্য লাভ কৰাৰ লগতে
পৰিয়ালৰ সকলো সদস্যৰ ওপৰত মা লক্ষ্মী বাস কৰিবলৈ আৰম্ভ কৰিব। যদি আপোনাৰ কনিষ্ঠত যদি গ্ৰহৰ দোষ আছে তেন্তে আপুনি জ্বলা ছাইখিনি পানীৰ লগত মিহলাই শিৱলিংগত অৰ্পণ কৰক। ফলত আপোনাৰ জীৱনৰ দুখ দূৰ হৈ পৰিব। স্তৰ অনুযায়ী এই দৌল পূৰ্ণিমাৰ দিনটো অৰ্থাৎ হোলীৰ দিনটো উৎসৱটো সুখ আৰু সত্যৰ প্ৰতীক। গতিকে এই দিনটোত যিসকলৰ ঘৰত নেতিবাচক শক্তি থাকে তেওঁলোকে গংগা পানীত কিছু আপুনি তুলসী পাত দি সেই পানী আপোনাৰ ঘৰৰ চুকে কাণে ছটিয়াব লাগে। ইয়াৰ ফলত ঘৰত থকা ঋণাত্মক শক্তিৰ প্ৰভাৱ হ্ৰাস পাবলৈ আৰম্ভ কৰে। ফলত ধনাত্মক শক্তি ঘৰত প্ৰৱেশ কৰে। দৰ্শক, এতিয়া জানো আমি তুলসী পাতেৰে কৰা উপায় কেইটাৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, ভিডিঅ'টোত প্লিজ এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আপোনাৰ ওপৰত আশা কৰিলোঁ, যাতে আমি প্ৰতিদিনে এটা ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ। সেইবাবে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। লগতে আমাৰ চেনেলৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শক, যজ্ঞ আৰু পূজাৰ পিছত তিনিটা আপুনি তুলসীৰ পাত লৈ ৰঙা কাপোৰ এখনত বান্ধি অৰ্থ আঁতৰাই দিব। ইয়াৰ পিছত আপোনাৰ ঘৰত নিৰাপদ স্থানত আপুনি ৰাখিব। এই উপায় কৰিলে আপোনাৰ ঘৰত ধন সম্পৰ্কীয় সমস্যা দূৰ হৈ পৰিব। আপুনি উন্নতি হ'ব কম দিনতে। লগতে আপোনাৰ ঘৰত যদি তুলসী গছ নাই তেন্তে আপুনি দৌল পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰৰ চোতালত এজোপা হ'লেও আপুনি তুলসী গছ অৰ্পণ অৱশ্যেই কৰিব। আপুনি এই দিনটোত ৰাতিপুৱা আপোনাৰ ঘৰত যি পানী ঘৰ মুচিবলৈ ল'ব বা পানী ছটিয়াবলৈ ল'ব, সেই পানীত আপুনি তুলসী পাত 2টামান 3টামান দি আপুনি সেই পানী ঘৰত ছটিয়াওক। নেতিবাচক শক্তি দূৰ হোৱাটো নিশ্চিত। লগতে শাস্ত্ৰত বিশ্বাস কৰা হৈছে যে দৌল পূৰ্ণিমাৰ দিনা এজোপা ঘৰত তুলসী গছ ৰোপণ কৰিলে লক্ষ্মীনাৰায়ণৰ কৃপা সদায় থাকে আৰু সেইখন ঘৰত লক্ষ্মীনাৰায়ণে বাস কৰিবলৈ আৰম্ভ কৰে। এনে অৱস্থাত আপুনি ঘৰৰ চোতালত এজোপা তুলসী ৰোপণ কৰাটো খুবেই জৰুৰী। আৰু যদি আছে আপোনাৰ ঘৰত তুলসী গছ তেন্তে আপুনি অৱশ্যেই নিতৌ পূজা কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালটোলৈ সৌভাগ্য কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, দৌল পূৰ্ণিমাৰ দিনা আপুনি ফাগুন মাহৰ 29 তাৰিখে পূৰ্ণিমা তিথিৰ দিনা এইকেইটা কাম আপোনাৰ ঘৰত কৰক। তেতিয়া আপোনাৰ ঘৰত থকা ঋণাত্মক শক্তি আঁতৰ হৈ ধনাত্মক শক্তিৰ ঘৰলৈ প্ৰৱেশ কৰিব। ৰোগ ব্যাধি ঘৰৰ পৰা আঁতৰি যাব। বছৰটোলৈ আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে আপুনি এই দিনটোত মা লক্ষ্মী আৰু ভগৱানকো পূজা অৰ্চনা কৰি আপুনি ফাকুৱা অৰ্পণ কৰিব পাৰে। কাৰ্যৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণ খুবেই প্ৰসন্ন হ'ব। সেইবাবে আপুনি ফাকুৱা অৰ্পণ কৰিব পাৰে। আৰু আপুনি আজিৰ ভিডিঅ'টোত কোৱা যিকেইটা উপায় কৰিবলৈ কোৱা হৈছে, এইকেইটা উপায় আপুনি যিকোনো এটা হ'লেও আপুনি কৰাটো খুবেই জৰুৰী। তুলসী পাত আপুনি অৰ্পণ কৰিব এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ পূজাত। তেনে ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণ খুবেই প্ৰসন্ন হৈ ভক্তক দুহাত মেলি কৃপা প্ৰদান কৰিব আৰু সকলো বিপদ বিঘিনিৰ পৰা ভগৱান শ্ৰীকৃষ্ণই ৰক্ষা কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি সুফল অৱশ্যেই পাবলৈ সক্ষম হ'ব পাৰিব। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলোঁ। হোলী উৎসৱৰ দিনা ফাকুৱাৰ ৰঙে যাতে আপোনাৰ জীৱনটো ৰঙীন কৰি তোলে তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।